জুবিন গাৰ্গৰ মৃত্যু ন্যায় বিচাৰি ৰাজ্যজুৰি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। প্ৰতিখন জিলা সদৰত আছুৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। মহানগৰীৰ শ্বহীদ নেশৰ পৰা উলিওৱা হৈছে সমদল। উৎপল শৰ্মা, সমুজ্জ্বল ভট্টাচাৰ্যই অংশগ্ৰহণ কৰিছে। কেইবা শতাধিক ছাত্ৰ নেতা জুবিন অনুৰাগীয়ে অংশগ্ৰহণ কৰিছে। কালি বিজেপিয়ে সমদল উলিয়াইছিল জুবিন গাৰ্গৰ ন্যায় দাবীত নলবাৰীৰ পৰা। আজি ৰাজ্যজুৰি আছুৰ এই সমদল। ৰাজ্যৰ ভিন্ন প্ৰান্তত আছুৱে এই সমদল উলিয়াইছে। আছুৰ নেতৃত্ব সমদলত অংশ লৈছে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উৎপল শৰ্মা, সমীৰণ ফুকন। আছুৰ এই সমদলত অংশ লোৱা পৰিলক্ষিত হৈছে। বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশ লৈছে, জুবিন অনুৰাগীয়ে অংশ লৈছে। এই পোনপটীয়া সম্প্ৰচাৰলৈ লৈ গৈছোঁ। আমাৰ সতীৰ্থ জিতুমণি ডেকা উপস্থিত আছে। জিতুমণিৰ ওচৰলৈকে আহিছোঁ। জিতুমণি, কিধৰণে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে, ক'ত আছে আপুনি উপস্থিত, কোন কোন ওলাই আহিছে? নিশ্চিতভাৱে সদৌ ছাত্ৰ সন্থাৰ আহ্বানত আজি যে ন্যায় যাত্ৰা অনুষ্ঠিত, যিহেতু জুবিন দা বিহীন আজি ৩৭ দিন আৰু জুবিন দাই ন্যায় বিচাৰি প্ৰত্যেকগৰাকী অনুৰাগীয়ে আজিও ন্যায়ৰ আশাত ৰৈ আছে। ঠিক একেদৰে সদৌ ছাত্ৰ সন্থাৰ আহ্বানত সমগ্ৰ প্ৰতিখন ৰাজ্যতে তেওঁলোকে যি সমদল উলিয়াইছে আৰু এই দেখুৱাইছে গুৱাহাটী ছাত্ৰ সন্থাৰ যি শ্বহীদ নেশৰ সন্মুখত এনেদৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় দাবী তেনেকৈ প্ৰত্যেকগৰাকী অনুৰাগীয়ে ওলাই আহিছিল। প্ৰতিগৰাকী অনুৰাগীয়ে যি তেওঁলোক জুবিন দাৰ যি ন্যায়, এই ন্যায়ৰ আশাত ৰৈ থকা দেখা পোৱা গৈছে। যিহেতু ৩৬টা দিন ধৰি প্ৰত্যেকগৰাকী অনুৰাগীয়ে জুবিন দাই ন্যায়ৰ আশাত ৰৈছে। আমি এনেদৰে দেখুৱাইছোঁ, এনেদৰে দেখা পোৱা গৈছে প্ৰত্যেকগৰাকী অনুৰাগী তেওঁলোকৰ যি জুবিন দাই ন্যায় লৈ তেওঁলোকে প্ৰত্যেকগৰাকী অনুৰাগী ওলাই অহা দেখা গৈছে। আমি তেওঁলোকক কথা পাতিব চেষ্টা কৰিম। জুবিন দা বিহীন আজি ৩৬টা দিন প্ৰতিগৰাকী অনুৰাগীয়ে আজি ন্যায়ৰ আশাত ৰৈ আছে। হয়, আমি বৰ দুখেৰে আহিব লগা হৈছে। বৰ দুখৰ দিন। প্ৰতিজন ব্যক্তিৰ মন ভাঙি গৈছে, হৃদয়ত প্ৰতিটো দিনেই কান্দিছে। জুবিনবিহীন আজি আমি ইমান দিন এনেকৈ কিমান কষ্টত কটাইছোঁ সেইটো ক'বলগীয়া নাই। আজি ভাষাহীন হৈ গৈছোঁ। আমাক ন্যায় লাগে। আমি পানী নখৰাকৈ আমি ন্যায় বিচাৰোঁ। গতিকে জুবিনৰ ন্যায় আমি বিচাৰি ৰাজপথত ওলাই আহিব লগা হৈছে। গতিকে আমাক ন্যায় লাগে। জুবিনৰ ন্যায়ৰ কাৰণে প্ৰতিজন ব্যক্তি আজি এনেকৈ ওলাই আহিছোঁ। আৰু আমি ন্যায় মানে যেতিয়ালৈকে ন্যায় সুবিচাৰ নহয় তেতিয়ালৈকে আমি এৰি দিব নোৱাৰিম কেতিয়াও। আমাক ন্যায় লাগিবই। প্ৰতিগৰাকী অনুৰাগীয়ে ন্যায়ৰ আশাত ৰৈ আছে। আপোনালোকেও ৰৈ আছে, আমিও ৰৈ আছোঁ। আমাক ন্যায় লাগিবই। জুবিনদাৰ ন্যায় নোপোৱালৈকে আমি এইদৰে ৰাজপথত ওলাই আহিবলৈ সদায় সাজু আছোঁ। নিশ্চিতভাৱে সদৌ ছাত্ৰ সন্থাৰ আহ্বান মতে যে এই শ্বহীদ ভৱনৰ সন্মুখত এনেদৰে হাজাৰ হাজাৰ যি ছাত্ৰ নেতাৰ লগত যি জুবিন অনুৰাগী আছে এনেদৰে ওলাই আহিছে। যিটো জুবিন দা বিহীন ৩৬টা দিন প্ৰত্যেকৰে অনুৰাগীয়ে এনেদৰে দেখা পোৱা গৈছে যে ৰাজপথত তেওঁলোকে জুবিন দাই ন্যায় পোৱাৰ বাবে এনেদৰে প্লে কাৰ্ড লৈ তেওঁলোকে বিভিন্ন ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে। এয়া সমুজ্জ্বল দা সদৌ ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আহি উপস্থিত আছে। সভাপতি উৎপল শৰ্মা ডাঙৰীয়া আহি উপস্থিত আছে। এনেদৰে প্ৰতিগৰাকী অনুৰাগীৰ পৰা আমি কিছুমান মন্তব্য ল'বলৈ চেষ্টা কৰিম, কিয়নো তেওঁলোকে ৩৬টা দিন ধৰি প্ৰতিগৰাকী অনুৰাগীয়ে তেওঁলোকে মন্তব্য বাইদেউ কি ক'ব? হয়, আমি জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে ওলাই আহিছোঁ। জুবিন গাৰ্গৰ উচিত বিচাৰ হ'ব লাগে। এতিয়া অপৰাধীয়ে শাস্তি পাব লাগে। নিশ্চিতভাৱে এনেদৰে দেখা পোৱা গৈছে যে হাজাৰ হাজাৰ যি অনুৰাগীসকল আছে, এই অনুৰাগীসকল ওলাই আছে আৰু বিভিন্ন ধৰণৰ প্লে কাৰ্ড লৈ তেওঁলোকে জুবিন গাৰ্গক ন্যায় দিব লাগিব। জুবিন গাৰ্গৰ মৃত্যুত সদৌ ছাত্ৰ সন্থাই আহ্বান কৰে এই যে ন্যায় যাত্ৰা, এই ন্যায় যাত্ৰা প্ৰত্যেকগৰাকী অনুৰাগীয়ে মায়াবিনী গীতটো গাবৰ কাৰণে লৈছে। প্ৰত্যেকগৰাকী অনুৰাগীয়ে এতিয়া মায়াবিনী গানটো গাই তেওঁলোকৰ যি প্ৰতিবাদী এই প্ৰতিবাদী কাৰ্যসূচী বা ন্যায় যাত্ৰা সমদল উলিয়াব শ্বহীদ নেশৰ সন্মুখৰ পৰা। এয়া মায়াবিনী গীতটো পৰিৱেশন কৰাৰ লগে লগে তেওঁলোকে এই যে সমদল, এই সমদল বাহিৰ কৰিব। আৰু এনেদৰে গুৱাহাটী কামৰূপ মহানগৰ জিলা আৰু কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এনেদৰে প্ৰায় ৫,০০০তকৈ অধিক ছাত্ৰ নেতা আৰু যিসকল অনুৰাগী আছে অনুৰাগীসকল আছে, এয়া আমি প্ৰত্যেকগৰাকী অনুৰাগীৰ কথা দেখা পাইছোঁ। আমি ছাত্ৰ দলৰ কথা পাতিব চেষ্টা কৰিম। দাদা কি ক'ব? প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায়ৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ তৃতীয়টো কাৰ্যসূচী ন্যায় সমদল ইতিমধ্যে সমগ্ৰ অসমৰ জিলা সদৰত জিলা ছাত্ৰ সন্থাৰ উদ্যোগৰ ৰাইজৰ সহযোগত এই কাৰ্যসূচী উলিয়াবলৈ প্ৰস্তুত কৰা হৈছে। গুৱাহাটীত সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সতীৰ্থসকল আৰু ৰাইজৰ সহযোগত ৰাইজৰ উপস্থিতিত আমি ন্যায় সমদল বাহিৰ কৰিবলৈ ওলাইছোঁ। আমাৰ স্পষ্ট কথা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গক ন্যায় দিব লাগিব। এই ন্যায় ক্ষিপ্ৰতাৰে দিব লাগিব আৰু যি তদন্ত, এই তদন্ত পানী নখৰকা হ'ব লাগিব। এইটো আমাৰ স্পষ্ট কথা। নিশ্চিতভাৱে এনেদৰে প্ৰত্যেকগৰাকী ব্যক্তিকে পানী নসৰকাকৈ তেওঁলোকে যি ন্যায়, এই ন্যায় দিব লাগিব। আৰু এনেদৰে হাজাৰ হাজাৰ যে অনুৰাগীসকল আছে, অনুৰাগী আজি ৩৬টা দিন ধৰি তেওঁলোক অপেক্ষা কৰিছে জুবিন দাক
ন্যায় দিব লাগিব এনেদৰে তেওঁলোকে সদৌ অসম ছাত্ৰ সন্থাৰ যে আহ্বান এই আহ্বান মৰ্মে সমগ্ৰ অসমতে প্ৰত্যেকখন জিলা সদৰতে তেওঁলোকে যি ন্যায় সমদয় এই ন্যায় সমদয় উলিয়াইছে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায় প্ৰদানৰ দাবীত এনেদৰে তেওঁ সমদয় উলিয়াইছে আৰু এনেদৰে তেওঁলোকে মায়াবিনী গীত গাই তেওঁ যি পৰিৱেশন কৰি এই যে শ্বহীদ ভৱনৰ পৰা তেওঁলোকে সমদয় উলিয়াব আৰু প্ৰত্যেকগৰাকী অনুৰাগীয়ে ইতিমধ্যে তেওঁলোকে কৈছে যে জুবিন দাক ন্যায় দিবই লাগিব আৰু জুবিন দাৰ যি অবিহনে কোনো কথা সম্ভৱ নহয় জুবিন দাৰ অবিহনে কোনো কথা হ'বই নোৱাৰে সেইগৰাকী মহান ব্যক্তি সেইগৰাকী ঈশ্বৰস্বৰূপ ব্যক্তি যিহেতু আজি আমাৰ মাজত নাই সেইবাবে প্ৰত্যেক দিনাই প্ৰত্যেকগৰাকী অনুৰাগীয়ে তেওঁলোকে জাষ্টিছ ফৰ জুবিন দা বুলি তেওঁলোকে সামাজিক মাধ্যমত উল্লেখ কৰিছে আৰু ইয়াৰ উপৰিও তেওঁলোকে বিভিন্ন অৰ্থাৎ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে আজি তৃতীয়টো যে প্ৰতিবাদী যিহেতু মমবাতি তেওঁলোকে জ্বলাই প্ৰতিবাদ কৰিছিল বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছিল আৰু আজি তেওঁলোকে ন্যায় সমদলৰ যে যাত্ৰা এই ন্যায় সমদলৰ যাত্ৰা তেওঁলোকে উলিয়াইছে আৰু প্ৰত্যেকগৰাকী অনুৰাগী ইতিমধ্যে শ্বহীদ বেনাৰ সমবেত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাকে ধৰি বহুকেইখন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত হৈছে জ্যেষ্ঠ ব্যক্তিসকল উপস্থিত হৈছে নাগৰিক সমিতিৰ তাৰ মহিলা সমিতিকে ধৰি হাজাৰ হাজাৰ অনুৰাগীসকলে এই স্থানত আহি আৰু প্ৰত্যেকগৰাকী হৈছে পানী নসৰাকৈ জুবিন দাক ন্যায় দিব লাগিব কাৰণ জুবিন দা সকলোৰে প্ৰাণৰ আছিল জুবিন দা সকলোৰে হিয়াৰ আমঠি আছিল আৰু সেইগৰাকী মহান ব্যক্তি যিহেতু হঠাৎ আমাৰ বিয়াৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল জুবিন দা অবিহনে আমি কিছু সময়ৰ পিছতে এই সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ মন্তব্য ল'বলৈ চেষ্টা কৰিম কিয়নো মায়াবিনী গীত শেষ হোৱাৰ লগে লগে জুবিন দাৰ যি ন্যায় যাত্ৰাৰ প্ৰত্যেকগৰাকী অনুৰাগীয়ে এই ন্যায় যাত্ৰা আৰম্ভ কৰিব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ পৰা আমি কিছু মন্তব্য ল'ব চেষ্টা কৰিম এই গীতটো শেষ হোৱাৰ লগে লগে কিন্তু ইয়াৰ লগতে আমি ক'ব লাগিব যে আজি ৩৬টা দিন ধৰি প্ৰত্যেকগৰাকী অনুৰাগীয়ে আজিও ন্যায় আশাত ৰৈ আছে কিয়নো জুবিন দা অবিহনে কোনো কথা সম্ভৱ নহয় জুবিন দা অবিহনে কোনো কথা হ'বই নোৱাৰে সেইগৰাকী মহান ব্যক্তি সেইগৰাকী ঈশ্বৰস্বৰূপ ব্যক্তি যিহেতু আমাৰ মাজৰ পৰা হঠাৎ নাইকিয়া হৈ গ'ল সেইবাবে আজি কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈকে প্ৰত্যেকগৰাকী অনুৰাগীয়ে প্ৰত্যেকটো দিনতে জুবিন দাই ন্যায়ৰ আশাত ৰৈছে ন্যায়ৰ অপেক্ষাত ৰৈছে আজিও সমাধিস্থলীত হাজাৰ হাজাৰ অনুৰাগী ৰৈ আছে জুবিন দাৰ যি সমাধি ক্ষেত্ৰ এই সমাধি ক্ষেত্ৰত প্ৰত্যেকগৰাকী অনুৰাগী ৰৈ আছে কিয়নো জুবিন দা অবিহনে যে কোনো কথা সম্ভৱ নহয় এয়া আমি পোনপটীয়া দৃশ্য দেখুৱাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ লগতে নাগৰিক সমিতি মহিলা সমিতি বিভিন্ন ধৰণৰ ক্লাবৰ যিবোৰ যুৱক আছে সেই যুৱকসকল ওলাইছে লাখ লাখ অনুৰাগীসকলে আজিও ন্যায়ৰ অপেক্ষাত ৰৈ আছে এয়া আমি ইতিমধ্যে উল্লেখ কৰিছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে ন্যায় সমদয় ওলাইছে আৰু ইতিমধ্যে অসম লাইফৰ বিভিন্ন সময়ত এই যে জাষ্টিছৰ কাৰণে বিভিন্ন ধৰণৰ তেওঁলোকে যি অসম লাইফে ইতিমধ্যে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি বিভিন্ন ধৰণৰ যে অনুষ্ঠান এই অনুষ্ঠান ইতিমধ্যে উলিয়াইছে আৰু অসমৰ বিভিন্ন ঠাইত ইতিমধ্যে অসম লাইফৰ তৰফৰ পৰা এই জাষ্টিছক লৈ কিছু অনুষ্ঠান কৰি থকা হৈছে আমি ইতিমধ্যে প্ৰত্যেক দিনে অসম লাইফৰ দৰ্শকক আমি দেখুৱাই আছোঁ আৰু ইতিমধ্যে আমি উল্লেখ কৰিবই লাগিব যিহেতু প্ৰায় ৩ মিলিয়ন পাৰ হৈ গৈছে সামাজিক মাধ্যম জুবিন জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি আৰু এনেদৰে হাজাৰ হাজাৰ অনুৰাগী লাখ লাখ অনুৰাগীয়ে প্ৰত্যেক দিনে প্ৰতিটো সময় প্ৰতিটো মুহূৰ্ততে জুবিন দাক ন্যায় পোৱাৰ আশাত ৰৈ আছে আৰু এয়া সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আয়োজন কৰা ন্যায় যাত্ৰাৰ আৰম্ভণিতে তেওঁলোকে মায়াবিনী গীত পৰিৱেশন কৰি শ্বহীদ নেখৰ সন্মুখৰ পৰা তেওঁলোকৰ যি ন্যায় যাত্ৰা এই ন্যায় যাত্ৰা উলিয়াব আৰু প্ৰত্যেকগৰাকী অনুৰাগীয়ে ইতিমধ্যে কৈছে যে জুবিন দাক পানী নসৰকা কৰি তেওঁলোকে জুবিন দাক ন্যায় দিব লাগিব আৰু আমি পোনপটীয়াভাৱে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা আৰু সমুজ্জ্বল ল'বলৈ চেষ্টা কৰিম যিহেতু ইতিমধ্যে তেওঁলোকে আহি উপস্থিত হৈছে আৰু প্ৰত্যেকগৰাকী এই অনুৰাগী তেওঁলোকৰ আমি প্ৰথমে মন্তব্য ল'বলৈ চেষ্টা কৰিম সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল দা আছে আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নোহোৱা হোৱাৰ এটা মাহৰো বেছি সময় পাৰ হৈ গ'ল এতিয়া প্ৰতিটো দিনত অসমৰ প্ৰতিগৰাকী জনতাৰ মনত অসমৰ প্ৰতিগৰাকী জুবিন অনুৰাগীৰ মনত আমাৰ এটা চিন্তাই ক্ৰিয়া কৰি আছে যে জুবিন গাৰ্গে ন্যায় পাব লাগে চাওক প্ৰাণৰ শিল্পীগৰাকী আঁতৰি যোৱা ইতিমধ্যে এমাহ পাৰ হৈ গ'ল তেওঁৰ বিয়োগ ঘটিলেই তেওঁক আমি ন্যায় দিয়াৰ পৰা ইতিমধ্যে বঞ্চিত হ'লোঁ কিন্তু তেওঁৰ বাবে দাবী কৰা এই ন্যায় আচলতে তেওঁ ঢুকাই গ'ল এই জীয়া সত্যটোক উপলব্ধি কৰিও লাখ লাখ অনুৰাগী যে প্ৰতিদিনে মৰি মৰি শিল্পীগৰাকীক জুবিন গাৰ্গক ন্যায় দিব লাগিব আৰু ন্যায় মানে কি এটা ক্ষিপ্ৰ পানী নসৰকা তদন্ত হ'ব লাগিব এই তদন্তৰ অন্তত এনে এখন চাৰ্জশ্বিট সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়াকৈ প্ৰস্তুত কৰিব লাগিব যাতে আইনৰ সুৰুঙাৰে দোষী সাৰি যোৱাৰ কোনো সুযোগ নাথাকে
আৰু যেতিয়া এই অভিযুক্তসকলে তেওঁলোক দোষী সাব্যস্ত হ'ব আৰু কঠোৰ দৃষ্টান্তমূলক শাস্তি লাভ কৰিব তেতিয়াহে আমি আশ্বস্ত হ'ব পাৰিম যে প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পালে আৰু যেতিয়ালৈকে ন্যায় নাপাব তেতিয়ালৈকে সংগ্ৰাম অব্যাহত থাকিব জুবিন গাৰ্গৰ মৃত্যুৰ পাছত জুবিন গাৰ্গৰ সৃষ্টি তেখেতৰ চিন্তা তেখেতৰ আদৰ্শক আগবঢ়াই লৈ যোৱাৰ এখন সংগ্ৰাম সেই সংগ্ৰাম দীৰ্ঘম্যাদী হ'ব সেই সংগ্ৰাম সকলোৱে আগবঢ়াই লৈ যাব লাগিব কিন্তু আন এখন সংগ্ৰাম জুবিন গাৰ্গৰ মৃত্যুৰ যি অস্বাভাৱিকতা জুবিন গাৰ্গৰ মৃত্যুক লৈ যিবোৰ প্ৰশ্ন উত্থাপিত হৈছে প্ৰতিটো প্ৰশ্নৰ উত্তৰ লাগিব অসমৰ ৰাইজে জানিব লাগিব কি পৰিস্থিতিত কাৰ গাফিলতিৰ কাৰণে কি ধৰণৰ জুবিন গাৰ্গৰ মৃত্যু হ'ল আৰু যিসকলৰ গাফিলতিৰ কাৰণে মৃত্যু হ'ল এই শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ দৰে ব্যক্তিসকল তেওঁলোকে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব যেতিয়ালৈকে নেপায় আমাৰ এই আন্দোলন অব্যাহত থাকিব যোৱা 12 অক্টোবৰ তাৰিখতে আমি ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছিলোঁ জিলাই জিলাই অৱস্থান ধৰ্মঘট হৈছে তেখেতৰ মৃত্যুৰ দিনটোত 19 অক্টোবৰ তাৰিখে প্ৰতিখন আঞ্চলিকে ৰাজহুৱা স্থানত বন্তি প্ৰজ্বলন কৰি তেখেতলৈ শ্ৰদ্ধা নিবেদিছে আৰু পুনৰ সংকল্প লৈছে যে জুবিন গাৰ্গে ন্যায় নোপোৱালৈকে আন্দোলন অব্যাহত থাকিব আজিও সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ প্ৰতিখন জিলা সদৰত হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীৰ ৰাইজ সমবেত হৈ ওলাই আহিছে ন্যায় সমদল কৰিছে এটাই দাবী প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাব লাগিব আৰু দোষীসকলে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব লাগিব কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ এটা বিজেপি চৰকাৰে নিজেই তেওঁলোকে আমিও জুবিন অনুৰাগী বুলি তেওঁলোকে আচলতে হাস্যকৰ তেওঁলোকে কৈ থাকে ডাবল ইঞ্জিন চৰকাৰ দিল্লীত বিজেপিৰ চৰকাৰ ৰাজ্যত বিজেপিৰ চৰকাৰ বিজেপিৰ শাসন চলি আছে তাৰ পাছত শাসনাধিষ্ঠ দলটো আকৌ ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিবলৈ নামিছে দুটা প্ৰশ্নৰ তেওঁলোকে উত্তৰ দিয়া ভাল কাৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিছে আৰু কাৰ পৰা আচলতে ন্যায় বিচাৰিছে এটা নেৰেটিভ সৃষ্টি কৰিবলৈ চেষ্টা কৰা হৈছে ন্যায়পালিকাই ন্যায় দিব আমি কি অবুধ শিশু নেকি সমগ্ৰ অসমৰ মানুহে জানে বিশ্বৰ মানুহে জানে ন্যায়পালিকাই ন্যায় দিব লাগিব কিন্তু ন্যায়পালিকাই কেতিয়া ন্যায় দিব পাৰিব যেতিয়া এছআইটিয়ে সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া এখন চাৰ্জশ্বিট তাত দাখিল কৰিব সেই কামটো কোনে কৰিব লাগিব এছআইটিয়ে কৰিব লাগিব এছআইটিক আইনগতভাৱে কাৰ অধীনত আছে গৃহমন্ত্ৰীৰ অধীনত আছে গতিকে হস্তক্ষেপ নকৰাকৈ বিধিসন্মতভাৱে এছআইটিক সেই কৰ্তৃত্ব প্ৰদান কৰিব লাগিব যাতে তদন্ত ক্ষিপ্ৰ হয় যাতে তদন্ত নিৰপেক্ষ হয় যাতে তদন্ত পানী নসৰকা হয় যেতিয়া পানী নসৰকা তদন্তৰ অন্তত এখন চাৰ্জশ্বিট দাখিল কৰিবলৈ সক্ষম হ'ব যিখন চাৰ্জশ্বিট সাক্ষ্য প্ৰমাণেৰে সৈতে কটকটীয়া হ'ব তেতিয়াহে ন্যায়পালিকাই ন্যায় দিব পাৰিব এনেই এটা কথা তেওঁলোকে পুনৰ প্ৰমাণ কৰিলে হিমন্ত বিশ্ব শৰ্মাই কৈ থাকেতো অসমত আন্দোলন নাই আৰু আছুৱে কৈ থাকোঁ যে আন্দোলন নকৰাকৈ অসমে একো নাপাওঁ এতিয়া শাসকীয় দলটোৰ ৰাজপথত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত আন্দোলন কৰিবলৈ নামি এই কথাটো প্ৰমাণ কৰি দিলে যে অসমত সঁচা অৰ্থত আন্দোলন নহ'লে ন্যায় পোৱা নাযায় আন্দোলন নহ'লে একো পোৱা নাযায় তেওঁলোকে কাৰ বিৰুদ্ধে আন্দোলন কৰিছে আৰু কিয় আন্দোলন কৰিছে এই প্ৰশ্ন দুটাৰ উত্তৰ দিব লাগিব একে সময়তে স্পষ্ট কৰিব বিচাৰিছোঁ এই যে আচল অনুৰাগী নকল অনুৰাগীৰ এটা ধাৰণা সৃষ্টি কৰিব বিচৰা হৈছে আচল অনুৰাগী নকল অনুৰাগীৰ এনে ধাৰণাই ছাত্ৰ সন্থাক স্পৰ্শই নকৰে আচলতে চৰ্চা কৰাটোৱে এইখিনি সময়ত অপ্ৰয়োজন কিন্তু এটা কথা স্পষ্ট জুবিন গাৰ্গক ভাল পাবৰ কাৰণে শাসক দল বা বিৰোধী দলৰ কোনো ৰাজনৈতিক আদৰ্শৰে সৈতে দীক্ষিত হ'বৰ কাৰণে প্ৰয়োজন নাই জুবিন গাৰ্গক ভাল পাবৰ কাৰণে কোনো বিশেষ ধৰ্ম কোনো বিশেষ সম্প্ৰদায়ৰ হ'বৰ কাৰণে প্ৰয়োজন নাই যি ধৰণেৰে বিষ্ণুপ্ৰসাদ ৰাভা জ্যোতিপ্ৰসাদ আগৰৱালা বা ভূপেন হাজৰিকাক ভাল পাবৰ কাৰণে কোনো ধৰ্ম সম্প্ৰদায় ৰাজনৈতিক আদৰ্শৰ ব্যক্তি হ'বৰ কাৰণে আদৰ্শৰে দীক্ষিত হ'বৰ কাৰণে প্ৰয়োজন নাই জুবিন গাৰ্গকো সেই ধৰণেৰে সকলো দল সংগঠন জাতি ধৰ্ম ৰাজনৈতিক আদৰ্শৰ ঊৰ্ধত থাকি অসমৰ মানুহে নিজৰ অন্তৰত স্থান দিছে আৰু প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায়ৰ দাবীত যি স্বতঃস্ফূৰ্ত আন্দোলন চলি আছে শিল্পীগৰাকীয়ে ন্যায় নোপোৱালৈকে এই আন্দোলন অব্যাহত থাকিব চাওক এটা কথা প্ৰমাণ হ'ল যে অসমত আন্দোলন নকৰাকৈ পোৱা নাযায় এই কথা আকৌ প্ৰতিষ্ঠা হ'ল এতিয়া যোৱাকালি দেখিছোঁ শাসকীয় দল বিজেপিয়ে ন্যায় যাত্ৰা কৰিছে তাৰ আগত আমি কংগ্ৰেছ দলক দেখিলোঁ মম শিক্ষা সমদল কৰিছে আন আন বিৰোধী দলেও আন্দোলন কৰিছে আমি শাসক আৰু বিৰোধী দল সকলোকে ক'ব খোজোঁ যে জুবিনৰ বিষয়টো লৈ যাতে কোনো ৰাজনীতি নকৰে আৰু আজি আমি আমাৰ যি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী তাৰে অন্যতম হিচাপে সমগ্ৰ অসমৰ প্ৰত্যেকখন জিলাৰ সদৰত এই ন্যায় সমদল আমি উলিয়াইছোঁ লক্ষ্য আমাৰ স্পষ্ট জুবিন গাৰ্গক ন্যায় দিব লাগিব আৰু ন্যায় আমি কেনেকৈ পাম ন্যায় পাম কেনেকৈ যেতিয়া দোষীক দৃষ্টান্তমূলক শাস্তি দিয়া যাব কেনেকৈ দোষীয়ে দৃষ্টান্তমূলক শাস্তি পাব যেতিয়া এই তদন্তটো ক্ষিপ্ৰ আৰু পানী নসৰকা বিধৰ হ'ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথা যে এছআইটিয়ে সাক্ষ্য প্ৰমাণসহ এখন কটকটীয়া শক্তিশালী চাৰ্জশ্বিট ন্যায়ালয়ত জমা দিব
এনেধৰণে জমা দিব লাগে কোনো এজন দুখীয়ে আইনৰ সুৰুঙাৰে যাতে বাচি যাব নোৱাৰে, সেইটোৱে মূল বিষয়। আৰু এই লক্ষ্যত উপনীত নোহোৱালৈকে আমাৰ এই সংগ্ৰাম চলি থাকিব। আন্দোলন শান্তিপূৰ্ণ আৰু অহিংস পন্থাৰে চলিব, কিন্তু আমি ন্যায় নোপোৱা পৰ্যন্ত আমি ক্ষান্ত নহওঁ। এইবোৰ কোনো গুৰুত্বহীন কথা, এইবোৰ কথাত আমি কোনো গুৰুত্বই নিদিওঁ। জুবিন গাৰ্গক ভাল পাবলৈ কাৰো প্ৰমাণ পত্ৰৰ প্ৰয়োজন নাই। ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে এনেদৰে তেওঁলোকে প্ৰত্যেকগৰাকী অনুৰাগী যে ৰাজপথত সমদল উলিয়াইছে আৰু যে সদৌ অসম ছাত্ৰ যে মূল যি শ্লোগান আৰম্ভ কৰিছে সমদল, এনেদৰে প্ৰত্যেকগৰাকী অনুৰাগী যে প্ৰত্যেকগৰাকী ইতিমধ্যে প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে ওলাই আহিছে আৰু জুবিন দাই ন্যায় ৰখা তেনেকৈ সদৌ অসম ছাত্ৰৰ যি মূল শ্লোগান এই শ্লোগান তেওঁলোকে এই সমদল আৰম্ভ কৰিব ওলাইছে। এয়া আমি শুনাইছোঁ। এনেদৰে দেখুৱাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা আৰু কামৰূপ জিলা ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ নেখৰ সন্মুখৰ পৰা যে ন্যায় সমদল এই ন্যায় সভাটো আৰম্ভ কৰিছে। হাজাৰ হাজাৰ অনুৰাগীসকল ইতিমধ্যে শ্বহীদ ভৱনৰ সন্মুখত উপস্থিত আছে আৰু প্ৰত্যেকগৰাকী অনুৰাগী এটাই কথা কৈছে, জুবিন দাক অতি শীঘ্ৰে ন্যায় দিব লাগিব। আৰু এনেদৰে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ সমগ্ৰ অসমতে প্ৰতিখন জিলা সদৰতে তেওঁলোকে এই যে সমদল ইতিমধ্যে বাহিৰ কৰিছে। আৰু এনেদৰে এই যে শ্বহীদ নেখৰ সন্মুখত ইতিমধ্যে আমি উল্লেখ কৰিবই লাগিব যে হাজাৰ হাজাৰ অনুৰাগীসকল আহিছে, প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আহিছে, যিসকল নাগৰিক সমিতি আছে মহিলা সমিতি আছে প্ৰত্যেকটো সমিতিৰ পৰা তেওঁলোকে এইসকল আহিছে। আৰু এনেদৰে হাজাৰ হাজাৰ অনুৰাগীসকলে দেখা পোৱা গৈছে জুবিন দাক ন্যায় দিবই লাগিব। আৰু প্ৰত্যেকগৰাকী ছাত্ৰ কৰ্মীসকলে ইতিমধ্যে তেওঁলোকৰ প্ৰতিবাদী কাৰ্যসূচীৰ ওপৰত এয়া আমি পোনপটীয়া শুনাব বিচাৰিছোঁ। এয়া সমদল আৰম্ভ কৰিছে শ্বহীদ নেখৰ সন্মুখৰ পৰা পোনপটীয়াভাৱে তেওঁলোকে যি উগ্ৰতাৰা মন্দিৰৰ ফালে তেওঁলোকে আগবাঢ়িবলৈ চেষ্টা কৰিছে। ইতিমধ্যে বিভিন্ন আৰক্ষীয়ে তেওঁলোকে বেহু ইতিমধ্যে তেওঁলোকে দিছে আৰু এই বেহু ফালি হয়তো সদৌ অসম ছাত্ৰ সন্থা আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। এয়া আমি দেখুৱাইছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সমগ্ৰ অসমতে প্ৰতিখন জিলা সদৰতে যি ন্যায় সমৰে ন্যায় আৰম্ভ কৰিছে। আৰু আমি পোনপটীয়াকৈ তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। জুবিন পানৰ শিল্পীগৰাকীক ন্যায় দিব লাগিবই। আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থা সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই আজি আমি এই ৰাজপথত কপাবলৈ সক্ষম ৰাজপথত কপাইছোঁ। আৰু ইয়াৰ পৰা আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ জুবিন দাক ন্যায় নিদিয়া পৰ্যন্ত আমাৰ সংগ্ৰাম অব্যাহত থাকিব, আমাৰ স্পষ্ট কথা। নিশ্চিতভাৱে এনেদৰে প্ৰত্যেকে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলৰ লগত প্ৰত্যেকগৰাকী দল সমিতিৰ সদৌ জুবিন দাবিহীন আজি 37টা দিন। আজি আমি জুবিন গাৰ্গক ন্যায় বিচাৰি দাবী আমি ৰাজপথত আমি প্ৰতিবাদী কাৰ্য গ্ৰহণ কৰিছোঁ। আমি এতিয়ালৈকে জুবিন গাৰ্গে ন্যায় নাপাব তেতিয়ালৈকে আমাৰ কাৰ্যসূচী চলি লাগিব। আজি আমি ন্যায় সমদল যাত্ৰা দি আমি চৰকাৰক অতি সোনকালে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিব লাগে। নিশ্চিতভাৱে এনেদৰে হাজাৰ হাজাৰ যে অনুৰাগীসকল আছে এই অনুৰাগী ৰাজপথত ওলাইছে আৰু প্ৰত্যেকগৰাকী অনুৰাগী তেওঁলোকে ন্যায় পোৱাৰ আশাত তেনেদৰে সমদল ওলাইছে। সদৌ কামৰূপ মহানগৰ জিলা ছাত্ৰ সন্থাৰ সম্পাদক আছে জুবিন দাবিহীন আজি 37টা দিন। হয় চাওক, জুবিন গাৰ্গ
হেৰুৱাৰ বেদনাত আজি গোটেই অসম জৰ্জৰিত গতিকে সদৌ অসম ছাত্ৰ সন্থাই আমি জুবিন গাৰ্গৰ মৃত্যুৰ দিনৰ পৰা আমি দাবী কৰি আহিছোঁ যে জুবিন গাৰ্গ কেনেকুৱা পৰিস্থিতিত কেনেদৰে জুবিন গাৰ্গৰ মৃত্যু হ'ল কাৰ প্ৰচলত পৰি আমি প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাব লগা হ'লে সেই কৰা চৰকাৰ ন্যায় তেওঁলোকে দিয়াৰ কাৰণে তেওঁলোকে ব্যৰ্থ হৈছে আৰু এটা কথা নিশ্চিত যে চৰকাৰখনে কেন্দ্ৰ আৰু ৰাজ্য দুয়োখনে বিজেপি চৰকাৰ গতিকে বিজেপি চৰকাৰ থকাৰ পিছত তেওঁলোকে কেন্দ্ৰক তেওঁলোকে হেঁচা দিয়ক আৰু প্ৰাণৰ শিল্পীগৰাকীৰ কাৰণে তেওঁলোকে ন্যায় প্ৰদান কৰি তেওঁলোকে নিজৰ সৰ্বোচ্চ উজাৰি তেওঁলোকে দিয়ক কাৰণ জুবিন গাৰ্গবিহীন অসম জাতিটো কোনোবাখিনিত আমি যে আধৰুৱা যেন অনুভৱ হয় গতিকে অসমত জুবিন গাৰ্গৰ ন্যায় নোহোৱালৈকে আমি সদৌ অসম ছাত্ৰ সন্থা আমি শান্ত নহওঁ নিশ্চিতভাৱে এনেদৰে দেখা পাইছে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বান মতে প্ৰত্যেকগৰাকী অনুৰাগী ন্যায় পোৱাৰ আশাত তেওঁলোকে সমদল উলিয়াইছে আৰু আমি পোনপটীয়া দেখুৱাইছোঁ হাজাৰ হাজাৰ অনুৰাগী ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভিন্ন প্ৰান্তত যি সমদল চলি আছে আৰু প্ৰত্যেকগৰাকী অনুৰাগী ইতিমধ্যে উল্লেখ কৰিছে অতি শীঘ্ৰে জুবিন দাক ন্যায় দিব লাগিব আৰু এনেদৰে আমি দেখুৱাইছোঁ শ্বহীদ নেহৰ ভৱনৰ পৰা এনেদৰে হাজাৰ হাজাৰ অনুৰাগীয়ে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপে পুনৰ তেওঁলোকৰ পৰা মন্তব্য ল'বলৈ চেষ্টা কৰিম যিহেতু আমি উল্লেখ কৰিছোঁই বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে আৰু সেই ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমি কিছুমান মন্তব্য ল'বলৈ চেষ্টা কৰিম জুবিন দা বিহীন আজি সাইণ্টিষ্ট হয় আজি স্বতঃস্ফূৰ্তভাৱে সকলো ৰাইজ ওলাই আহিছে আমাৰ ছাত্ৰ ছাত্ৰীসকল ওলাই আহিছে সকলো স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে যিহেতু এমাহ হৈ গ'ল কিন্তু এতিয়ালৈকে ভালদৰে তদন্ত হোৱা নাই অসমবাসীয়ে নিজৰ আপোনালোকে দেখিবলৈ পাইছে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী সমদলীয়া গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি মহানগৰীৰ শ্বহীদ নেহৰ পৰা উলিওৱা হৈছে এই সমদল ইতিমধ্যে আগবাঢ়িছে আৰু সমদল আগবঢ়াৰ পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বই জুবিন গাৰ্গৰ ন্যায় বিচাৰি সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য কৰিছে এফালে আছু এফালে AGYCP আছে AGYCPও আজি ঠায়ে ঠায়ে প্ৰতিবাদ সাব্যস্ত কৰিছে নলবাৰীত AGYCPয়ে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ প্ৰতিকৃতি দাহ কৰিছে জ্বলাই দিছে গতিকে মূলতঃ যি মূল দুই অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই দুইগৰাকী অভিযুক্তৰ বিৰুদ্ধে সৰব হৈ পৰিছে ৰাজ্যবাসী জুবিন গাৰ্গৰ ন্যায় কেতিয়া আৰু কি ধৰণে লাভ কৰিব তাক লৈ এতিয়া অসম এক প্ৰকাৰ অশান্ত চৰকাৰে বাৰে বাৰে কৈছে যে ন্যায় আমি প্ৰদান কৰিম ন্যায়ালয়ে প্ৰদান কৰিব তাৰ বিপৰীতে বিজেপি দলে নিজেই প্ৰতিবাদত নামি পৰা পৰিলক্ষিত হৈছে আৰু আছুৱে আজি এই শান্তি সমদল উলিয়াইছে ন্যায় সমদল উলিয়াইছে